বস্তুটো গম পালোঁ নগৰপাৰা আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰ দত্তৰ নেতৃত্বত ৰাতি পেট্ৰলিং কৰি আছিল এটা পাৰ্টিয়ে। এইখিনিতে খবৰ পাই বোলে আৰক্ষীয়ে যে মানে এটা বিলাসী বাহনত চুৰি সামগ্ৰী যাই আছে। লগে লগে সমৰ দত্তৰ নেতৃত্বত নগৰপাৰাৰ প্ৰত্যেকটা ৰাস্তায় পহৰা দিয়াৰ ব্যৱস্থা কৰে। আৰক্ষীৰ এই পহৰা দিয়াৰ ব্যৱস্থাতে চুৰকেইটা হাতেৰ উঠে ধৰা পৰে, বিলাসী বাহনত ছাগলী সহ। গতিকে আৰক্ষীৰ এনেকুৱা পদক্ষেপত ভাল পাইছোঁ। এনেকুৱা মানে চুৰখিনি ধৰি চুৰ 3জনৰ কথা গম পাই আছোঁ। ছাগলী এটা, বিলাসী চুইফ্ট বাহনৰ কথা গম পালোঁ, চুইফ্ট এটা নিছিল। বৰপেটা জিলাৰ খোলাবান্ধা চৰৰ পৰা গুৱাহাটীলৈ লৈ যোৱাৰ সময়তে নগৰপাৰাতে ধৰা পৰে চুৰ। 7টামান বজাত আমি মোটামুটি 5টা 6টা ছাগলী আছিল। তাতে ছাগলীখিনিক আমি ঘৰৰ ভিতৰত বান্ধি থৈছোঁ। বান্ধি থোৱাৰ পিছত আৰু ৰাতিপুৱা উঠি কেনে চাওঁ যে দৰ্জাখিনি খোলা। তাৰপিছত আমি যাই চাওঁ যে বগা ৰঙৰ খাহী এটা আছিল, তাতে নাই। তাৰপিছত এই গাঁৱত বহুত বিচাৰিছোঁ, নাপালোঁ। তাৰপিছত 8টামান বজাত খবৰ পাইছোঁ যে নগৰপাৰা আৰক্ষী থানাৰ বিষয়ববীয়াসকলে চোৰকেইটাক ধৰিছে। 3টা আমি শুনামতে 3টা চোৰ আছিল। এটা আমাৰ গাঁৱৰে ফজল আলী আৰু বাকী 3টাক আমি চিনি নাপাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।